মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰ আজি আমি দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় 12 বিদ্যুতৰ পৰিবাহীৰ এডালৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে এই বিষয়ে আমি আগৰটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ। পুনৰ সেই পৰিবাহীৰ এডালৰ ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহৰ লগত থকা গাণিতিক যি সূত্ৰ, সেই সূত্ৰলৈ পুনৰ আমি এটি ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ'টো সঠিক ৰূপত নিৰীক্ষণ কৰিলে এই সূত্ৰটোৰ জৰিয়তে হ'ব পৰা বিভিন্ন গাণিতিক সমস্যাৰ সঠিক সমাধান দিব পাৰিব বুলি আশা ৰাখিছোঁ। সেয়েহে মই অনুৰোধ জনাওঁ যাতে ভিডিঅ'টো সঠিক ৰূপত নিৰীক্ষণ কৰে। ইতিমধ্যে আমি এডাল পৰিবাহীৰ যদি ৰোধক মই আৰেৰে বুজাওঁ, পৰিবাহীডালৰ দৈৰ্ঘ্য যদি এল হয় আৰু পৰিবাহীডালৰ প্ৰস্থচ্ছেদ যদি এ বুলি ধৰোঁ, যদি পৰিবাহীডাল যি ধাতুৰে নিৰ্মিত সেই ধাতুৰ ৰোধকতা বা আপেক্ষিক ৰোধ যদি ৰো হয়, তেন্তে আমি ইতিমধ্যে পোৱা গাণিতিক সম্পৰ্ক অনুযায়ী R = ρ L/A। ইয়াত স্পষ্টভাৱে দেখা যায় এই গাণিতিক সম্পৰ্কৰ পৰা আমি অনুধাৱন কৰিব পাৰোঁ বা আমি বুজি উঠিব পাৰোঁ যে পৰিবাহী এডালৰ ৰোধ তাৰ তিনিটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। ইতিমধ্যে আগৰ ভিডিঅ'ত এই বিষয়ে বিশদ আলোচনা কৰা হৈছে। এতিয়া আজি আমি ইয়াত অলপ গাণিতিকভাৱে বা গাণিতিক সমস্যা সমাধানৰ ক্ষেত্ৰত কৌশলগত কথাৰ আলোচনা কৰিম। যদি ধৰা হ'ল এডাল, মই প্ৰথম সমস্যাটোৰ বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ। এনেধৰণৰ প্ৰশ্ন হ'ব পাৰে। ধৰা হ'ল পৰিবাহী এডালৰ দৈৰ্ঘ্য L, প্ৰস্থচ্ছেদ A আৰু ৰোধকতা বা আপেক্ষিক ৰোধ ρ, সেই ক্ষেত্ৰত পৰিবাহীডালৰ ৰোধ R। এতিয়া যদি প্ৰশ্ন এনেধৰণৰ হয়, পৰিবাহীডালৰ দৈৰ্ঘ্য আগৰ দৈৰ্ঘ্যৰ দুগুণ কৰা হয়, অৰ্থাৎ যি নতুন দৈৰ্ঘ্য অৰ্থাৎ L ডেজ বুলি কওঁ, সি আগৰ দৈৰ্ঘ্যৰ দুগুণ অৰ্থাৎ টুৱাইচ L কৰা হৈছে, আৰু প্ৰস্থচ্ছেদ আৰু ৰোধকতা একে থাকিলে পৰিবাহীডালৰ ৰোধৰ কি পৰিৱৰ্তন ঘটিব? আহা আমি এই সমস্যাটো সমাধান কৰিছোঁ। যিহেতু আমাক কোৱা হৈছে যে দৈৰ্ঘ্য আগৰ দৈৰ্ঘ্যৰ দুগুণ কৰা হৈছে, মই নতুন দৈৰ্ঘ্যক L ডেজ বুলি ক'লে L ডেজ = টুৱাইচ L, অৰ্থাৎ আগৰ দৈৰ্ঘ্যৰ দুগুণ। এতিয়া নতুন ৰোধ যদি মই R1 বুলি বা R ডেজ বুলি ভাবোঁ, তেন্তে R ডেজ হ'ব ρ L। L নহয়, এইবাৰ হ'ব L ডেজ, কাৰণ নতুন দৈৰ্ঘ্য আমি L ডেজ ডিভাইডেড বাই A, অৰ্থাৎ প্ৰস্থচ্ছেদ যিহেতু সলনি কৰা নাই, আগৰ দৰে এজ ইট ইজ আছে। তেন্তে আমি পাম ρ L ডেজৰ ঠাইত লিখিব পাৰিম আমি টুৱাইচ L ডিভাইডেড বাই A। এই সম্পৰ্কটো এনেধৰণে আছে, 2 L ৰ লগত ইনটু হৈ আছে, আগত লিখিব পৰা যায় 2 ρ L/A। এইখিনিক লিখিব পৰা যায় 2 * ρ L/A। এই ρ L/A ৰ মান অৰ্থাৎ L দৈৰ্ঘ্য, A প্ৰস্থচ্ছেদ আৰু ρ ৰোধকতা বিশিষ্ট তাঁৰডালৰ ৰোধ R বুলি জানো। ρ L/A ৰ ঠাইত যদি আমি R বহুৱাওঁ, তেন্তে আমি পাম R ডেজ অৰ্থাৎ নতুন ৰোধ = টুৱাইচ অফ R, অৰ্থাৎ পুৰণি তাঁৰডালৰ ৰোধৰ দুগুণ। তো এতিয়া আমি কি ধাৰ কৰিব পাৰোঁ? আমি ইতিমধ্যেই গম পাইছিলোঁ দৈৰ্ঘ্য বাঢ়িলে পৰিবাহীডালৰ ৰোধ বাঢ়ে, আৰু নতুন পৰিবাহীডালৰ দৈৰ্ঘ্য আগৰ পৰিবাহীডালৰ দুগুণ কৰা হৈছিল, সেয়েহে তাৰ ৰোধো দুগুণে বাঢ়ি গৈছে। এই ধৰণৰ সমস্যা আহিব পাৰে। পুনৰ যদি আন এটা সমস্যালৈ আকৌ আগবাঢ়ি যাওঁ, সমস্যাটো এনেধৰণৰ, L দৈৰ্ঘ্য আৰু এই প্ৰস্থচ্ছেদ আৰু ρ ৰোধকতা বিশিষ্ট ধাতুৰ তাঁৰ এডালৰ ৰোধ যদি R = ρ L/A হয়, এইবাৰ যদি L অৰ্থাৎ এনে এডাল তাঁৰ লওঁ যিডাল তাঁৰৰ দৈৰ্ঘ্য আগৰ তাঁৰডালৰ আধা কৰা হৈছে, অৰ্থাৎ দৈৰ্ঘ্য কমোৱা হৈছে, তেনে ক্ষেত্ৰত নতুন তাঁৰডালৰ ৰোধ কিমান হ'ব? প্ৰশ্ন আমাক কৈছে নতুন দৈৰ্ঘ্য L ডেজ বুলি ধৰা হ'ল, L ডেজ = L/2, কিয়নো নতুন দৈৰ্ঘ্যক যদি মই L ডেজ বুলি কওঁ, আগৰ দৈৰ্ঘ্যৰ আধা কৰা হৈছে, তো L/2। তেনে ক্ষেত্ৰত যদি নতুন তাঁৰডালৰ ৰোধ মই R ডেজ বুলি কওঁ, R ডেজ = ρ L ডেজ বাই A, কাৰণ ৰোধকতা আৰু প্ৰস্থচ্ছেদ যিহেতু একে আছে, এই দুটা কোনো সলনি নহয়, কিন্তু দৈৰ্ঘ্য যেহেতু বঢ়াইছে আৰু দৈৰ্ঘ্য যেহেতু আগৰ আধা কৰাইছে, সেয়েহে আমি দৈৰ্ঘ্যক L ডেজেৰে বুজাইছোঁ।
তো এতিয়া যদি আমি এল ডেছৰ ঠাইত মান বহুৱাও ৰো ইজ ইকুৱেল টু এল ডেছৰ মান L/2a এইখিনিক যদি আমি সৰল কৰোঁ তেন্তে লিখিব পাৰোঁ ৰো L/2a এতিয়া এইখিনিক যদি আমি সৰল কৰোঁ তেন্তে ইয়াৰ আগত মই 1/2 লিখিব পাৰোঁ ৰো L/a এতিয়া এই ৰো L/a আছিল আগৰ তাঁৰডালৰ ৰোধ অৰ্থাৎ 1/2 অফ R অৰ্থাৎ পুৰণি ৰোধৰ আধা হ'ল অৰ্থাৎ নতুন তাঁৰডালৰ ৰোধ R ডেছ হ'ল আগৰ তাঁৰডালৰ ৰোধৰ আধা আৰু ই হ'বলগীয়াই কাৰণ আমি নতুন তাঁৰডালৰ দৈৰ্ঘ্য আগৰ তাঁৰডালৰ দৈৰ্ঘ্যৰ আধা কৰিছো সেয়েহে ৰোধো আগৰ তাঁৰডালৰ আধা হৈ গ'ল এইবাৰ এই আগৰ আলোচিত সমস্যা দুইটাতে আমি এল পৰিৱৰ্তন কৰি নতুন ৰোধৰ কথা আলোচনা কৰিছো এইবাৰ যদি আমি এ পৰিৱৰ্তন কৰোঁ অৰ্থাৎ ৰো ৰোধকতা এল দৈৰ্ঘ্য আৰু এ প্ৰস্থচ্ছেদ বিশিষ্ট ধাতুৰ তাঁৰ এডালৰ ৰোধ যদি R ইজ ইকুৱেল টু ৰো L/a হয় এইবাৰ আহা এটা প্ৰশ্ন আমি লওঁ প্ৰশ্নটো এনে ধৰণৰ যে যদি একে দৈৰ্ঘ্য আৰু একে ৰোধকতা বিশিষ্ট তাঁৰ এডাল লোৱা হয় কিন্তু প্ৰস্থচ্ছেদ আগৰ দুগুণ কৰা হয় তেতিয়া নতুন তাঁৰডালৰ ৰোধ কিমান হ'ব ধৰা হ'ল নতুন তাঁৰডালৰ ৰোধ R ডেছ আৰু প্ৰস্থচ্ছেদ যিহেতু অৰ্থাৎ আগৰ প্ৰস্থচ্ছেদৰ দুগুণ কৰা হৈছে নতুন প্ৰস্থচ্ছেদক মই এ ডেছেৰে বুজালে এ ডেছ ইজ ইকুৱেল টু টুৱাইচ অফ এ আপেক্ষিক ৰোধ বা ৰোধকতা একে আছে দৈৰ্ঘ্য একে আছে এই ক্ষেত্ৰত নতুন ৰোধ R ডেছ হ'ব R ডেছ ইজ ইকুৱেল টু ৰো L/a ডেছ ৰো এলৰ ঠাইত এল থাকিল এ ডেছৰ ঠাইত আমি লিখিব পাৰোঁ টুৱাইচ অফ এ তেন্তে এইখিনি সৰল কৰিলে আমি লিখিব পাৰোঁ 1/2 ৰো L/a ৰো L/a এৰ মান আমি জানো পূৰ্বতে পোৱা তাঁৰডালৰ ৰোধ R অৰ্থাৎ আমি 1/2 অফ R লিখিব পাৰোঁ যেহেতু ৰো L/a এৰ মান R তেন্তে আমাৰ কি পোৱা গ'ল R/2 অৰ্থাৎ নতুন তাঁৰডালৰ ৰোধ R ডেছ ইজ ইকুৱেল টু পূৰ্বৰ তাঁৰডালৰ ৰোধৰ আধা পোৱা গ'ল কিয়নো আমি প্ৰস্থচ্ছেদ আগৰ প্ৰস্থচ্ছেদৰ দুগুণ কৰিছিলোঁ ইতিমধ্যে আমি গম পাইছিলোঁ যে প্ৰস্থচ্ছেদ বঢ়ালে ৰোধ কমে সেয়েহে আমি ক'ব পাৰোঁ নতুন তাঁৰডালৰ প্ৰস্থচ্ছেদ আগৰ তাঁৰডালৰ প্ৰস্থচ্ছেদৰ দুগুণ কৰা হৈছে সেয়েহে ৰোধ আধা হৈছে তো দেখা পোৱা গ'ল প্ৰস্থচ্ছেদ বাঢ়োতে ৰোধ নিশ্চয় কমিছে এইবাৰ যদি প্ৰস্থচ্ছেদ নবঢ়াই কমোৱা হয় তেন্তে কি হ'ব পাৰে তাক চাওঁ আহা তো ধৰা হ'ল তাঁৰডালৰ নতুন প্ৰস্থচ্ছেদ আগৰ প্ৰস্থচ্ছেদৰ আধা কৰা হৈছে তো নতুন প্ৰস্থচ্ছেদক এ ডেছেৰে বুজালে এ ডেছ হ'ব a/2 তেনে ক্ষেত্ৰত নতুন ৰোধক যদি মই R ডেছেৰে বুজাওঁ তেন্তে R ডেছ হ'ব ইজ ইকুৱেল টু ৰো ৰোধকতা যেহেতু একে আছে L দৈৰ্ঘ্য একে আছিলে এ ডেছ প্ৰস্থচ্ছেদ আগৰ প্ৰস্থচ্ছেদতকৈ সলনি কৰা হৈছে আৰু ই হৈছে আগৰ প্ৰস্থচ্ছেদৰ আধা তেনে ক্ষেত্ৰত ৰো L/a ডেছৰ ঠাইত যদি আমি a/2 বহুৱাওঁ তেন্তে ইয়াক সৰল কৰিলে আমি পাম ৰো টুৱাইচ L/a 2 টো আগত লিখিলে আমি পাম ৰো L/a অৰ্থাৎ ৰো L/a এৰ ঠাইত যদি আমি পূৰ্বৰ ৰোধৰ মান বহুৱাওঁ তেন্তে 2R পাবলৈ সক্ষম হওঁ অৰ্থাৎ নতুন ৰোধ R ডেছ আমি পালো পূৰ্বৰ ৰোধৰ দুগুণ কিয় পালো দেখা গৈছিলে যে প্ৰস্থচ্ছেদ আগৰ প্ৰস্থচ্ছেদৰ আধা কৰা হৈছে সেয়েহে নতুন ৰোধ আমি পূৰ্বৰ ৰোধৰ দুগুণ পালো আমি আগতেও গম পাইছিলো যে যেহেতু প্ৰস্থচ্ছেদ কমালে ৰোধ বাঢ়ে এইবাৰ প্ৰস্থচ্ছেদ কমোৱা হৈছিল সেয়েহে তাৰ নতুন ৰোধ বাঢ়িল তো মই দুইটা সমস্যাতে এ এবাৰ পৰিৱৰ্তন কৰাইছো এল এবাৰ পৰিৱৰ্তন কৰাইছো কিন্তু এনে সমস্যাও আহিব পাৰে এল আৰু এ একেলগে পৰিৱৰ্তন কৰিলে নতুন ৰোধৰ কেনে পৰিৱৰ্তন হয় তাৰ আমি গণনালৈ আগবাঢ়ি যাওঁ ধৰা হ'ল এল দৈৰ্ঘ্য এ প্ৰস্থচ্ছেদ আৰু R ৰো ৰোধকতা বিশিষ্ট তাঁৰ এডালৰ ৰোধ R এই ক্ষেত্ৰত R ইজ ইকুৱেল টু নিশ্চয় ৰো L/a এতিয়া যদি আমাক এটা প্ৰশ্ন এনে ধৰণৰ অৱতাৰণা হয় যে দৈৰ্ঘ্য আগৰ দৈৰ্ঘ্যৰ নতুন দৈৰ্ঘ্য আগৰ দৈৰ্ঘ্যৰ দুগুণ কৰা হ'ল অৰ্থাৎ L ডেছ নতুন দৈৰ্ঘ্য আগৰ দৈৰ্ঘ্যৰ দুগুণ কৰা হৈছে সেয়েহে টুৱাইচ L আৰু প্ৰস্থচ্ছেদো যদি এই মুহূৰ্তত সলনি কৰা হয় অৰ্থাৎ এ ডেছ নতুন প্ৰস্থচ্ছেদ
আগৰ প্ৰস্থচ্ছেদৰ দুগুণ কৰা হয় তেন্তে ৰোধৰ কি পৰিৱৰ্তন হ'ব যদিহে ৰোধকতা একে থাকে তেন্তে মই নতুন ৰোধক যদি r ডেশেৰে বুজাও তেন্তে লিখিব পাৰো r ডেশ ইজ ইকুৱেল টু rho l ডেশ বাই a ডেশ তো তেন্তে rho l ডেশৰ ঠাইত লিখিব পাৰো twice of l আৰু a ডেশৰ ঠাইত লিখিব পাৰো আমি twice of a এই ক্ষেত্ৰত দুইটা দুই কেনসেল হলে ইয়াত থাকিব rho l বাই a অৰ্থাৎ আমি এই rho l বাই a পূৰ্বৰ ৰোধৰ সৈতে একে ভ্যালু পাবলৈ সক্ষম হলো দেখা গল যে নতুন ৰোধ আৰু পূৰ্বৰ ৰোধ একে থাকিল অৰ্থাৎ তাৰ এডালৰ দৈৰ্ঘ্য পূৰ্বৰ দৈৰ্ঘ্যৰ দুগুণ কৰিলে আৰু প্ৰস্থচ্ছেদ পূৰ্বৰ দৈৰ্ঘ্যৰ যদি দুগুণ কৰা হয় দৈৰ্ঘ্য বঢ়োৱাৰ বাবে তাৰডালৰ ৰোধ বাঢ়িব লাগিছিল যদিও প্ৰস্থচ্ছেদ বঢ়োৱাৰ বাবে তাৰডালৰ ৰোধ কমি গল আৰু ফলশ্ৰুতিত দেখিবলৈ পালো তাৰডালৰ ৰোধৰ কোনো বঢ়াটোটা নহল এই ধৰণৰ পৰিৱৰ্তনো সংঘটিত হ'ব পাৰে বা এই ধৰণৰ সমস্যাও আমাৰ মাজলৈ আহিব পাৰে ইয়াৰ পিছতো আমি আন এটা সমস্যালৈ আগবাঢ়ি যাব পাৰো যেনে প্ৰশ্নটো যদি এবাৰ এনে ধৰণে অৱতাৰণা কৰা হয় যে নতুন দৈৰ্ঘ্য আগৰ দৈৰ্ঘ্যৰ দুগুণ কৰা হ'ল যদিও প্ৰস্থচ্ছেদ আগৰ প্ৰস্থচ্ছেদৰ আধা কৰা হ'ল অৰ্থাৎ নতুন প্ৰস্থচ্ছেদক যদি মই a/2 বুলি কওঁ অৰ্থাৎ পূৰ্বৰ প্ৰস্থচ্ছেদৰ আধা কৰা হৈছে আৰু নতুন দৈৰ্ঘ্য আগৰ দৈৰ্ঘ্যৰ দুগুণ কৰা হৈছে ৰোধকতা বা আপেক্ষিক ৰোধ যদি একে থাকে তাৰডালৰ ৰোধ কি পৰিৱৰ্তন হ'ব নতুন ৰোধক r ডেশ বুলি বুজালে তো লিখিব পৰা যায় r ডেশ ইজ ইকুৱেল টু rho l ডেশ বাই a ডেশ এই ক্ষেত্ৰত ৰোৰ মান একে থাকিলে l ডেশৰ ঠাইত আমি twice of l বহুৱালে আৰু a ডেশৰ ঠাইত যদি আমি a/2 বহুৱাও তেন্তে এই মান গণনা কৰিলে আমি পাম rho ওপৰত তলৰটো ওপৰলৈ যাব অৰ্থাৎ 4 l বাই a হ'ব এই ক্ষেত্ৰত আমি ইয়াক লিখিব পাৰো 4 rho l বাই a দেখিবলৈ পোৱা গল 4 of rho l by a পূৰ্বৰ ৰোধৰ মান r তেন্তে আমি ক'ব পাৰো নতুন ৰোধ r ডেশ পূৰ্বৰ ৰোধৰ 4 গুণ হ'ব ই নিশ্চয় হ'বলগীয়া কিয়নো দৈৰ্ঘ্য বঢ়োৱাৰ বাবে তাৰডালৰ ৰোধ নিশ্চয় বাঢ়িব এইফালে প্ৰস্থচ্ছেদ কমোৱা হৈছে তো তাৰ বাবেও তাৰডালৰ ৰোধ বাঢ়িব আৰু এই দুইটা ৰাশি একেলগে সলনি হোৱাৰ বাবে তাৰডালৰ ৰোধ পূৰ্বৰ ৰোধৰ 4 গুণ হ'বলৈ সক্ষম হ'ল এই ধৰণে আমি বিভিন্ন এই তিনিটা টাৰ্মৰ ভিতৰত অৰ্থাৎ আপেক্ষিক ৰোধ দৈৰ্ঘ্য আৰু প্ৰস্থচ্ছেদ ভিন্নভাৱে পৰিৱৰ্তন কৰি নতুন তার এডালৰ ৰোধ পাব পাৰো আৰু আমাৰ দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানতো তেনে এটা প্ৰশ্ন অৱতাৰণা কৰিছে পেজ নম্বৰ 209ত এই প্ৰশ্নটোৰ কথা উল্লেখ কৰিছে ছাত্ৰ ছাত্ৰীসকলে এই তথ্যখিনি বা এই ধৰণৰ কৌশলেৰে সেই প্ৰশ্নটো সমাধান কৰিব পাৰিব বুলি মই আশা ৰাখিছো ইয়াৰ লগে লগে এই r is equal to rho l by a অৰ্থাৎ পৰিবাহী এডালৰ ৰোধ তাৰ আপেক্ষিক ৰোধ দৈৰ্ঘ্য আৰু প্ৰস্থচ্ছেদৰ ওপৰত কেনে ধৰণে নিৰ্ভৰ কৰে সেই গাণিতিক সূত্ৰৰ জৰিয়তে বিভিন্ন গাণিতিক সমস্যা সমাধান পৰীক্ষাত অহা দেখিবলৈ পোৱা যায় ছাত্ৰ ছাত্ৰীসকলে সেই সমস্যা সমাধানৰ ক্ষেত্ৰত বৰ বিশেষ অসুবিধা নাপায় যদিও মই দুটা অসুবিধাৰ কথা উল্লেখ কৰিছো ছাত্ৰ ছাত্ৰীসকলে মনোযোগ দিলে সুবিধা হ'ব বুলি আশা ৰাখিছো যেনে প্ৰশ্ন এটা যদি এনে ধৰণৰ হয় 1 মিটাৰ লেন্থ অৰ্থাৎ 1 মিটাৰ দৈৰ্ঘ্যৰ এডাল তামৰ তাৰৰ প্ৰস্থচ্ছেদ যদি 1 মিটাৰ স্কয়াৰ হয় তেন্তে তাৰ ৰোধ কিমান আমি নিৰ্ণয় কৰিব লাগে মই কোৱেশ্চনটো শৰ্ট কৈ লিখিছো বুজি পাবা 1 মিটাৰ দৈৰ্ঘ্য তামৰ তার এডালৰ প্ৰস্থচ্ছেদ যদি 1 মিটাৰ স্কয়াৰ হয় তেন্তে তাৰডালৰ ৰোধ উলিওৱা অতি সহজ আৰু আমি সেই মুহূৰ্তত আমি r is equal to rho l by a গাণিতিক সূত্ৰৰে আগবাঢ়িব পাৰো ৰোৰ মান তামৰ তাৰৰ ক্ষেত্ৰত 1.62 into 10 to the power -8 ওম মিটাৰ এলৰ মান l যেহেতু আমাক দৈৰ্ঘ্য 1 মিটাৰত দিয়া আছে অসুবিধা নাই প্ৰস্থচ্ছেদ যেহেতু আমাক 1 দিয়া আছে এই ক্ষেত্ৰত ভ্যালু পাবলৈ সক্ষম হলো আমি 1.62 into 10 to the power -8 ৰোধ উলিয়াইছো তাৰ একক ওম তো এনে ধৰণৰ সমস্যা আহিলে ই হসাকৈ বৰ সহজ কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত হততে দেখা দিয়া সমস্যা এটাৰ বিষয়ে মই আলোচনা কৰিব বিচাৰিছো সমস্যাটো হ'ল এই এককটো যদি আৰু এই এককটো যদি মিটাৰত নিদি সেন্টিমিটাৰত দিয়াই থাকে তেতিয়া হলে কেনে ধৰণে আমি অংকটো কৰিবলৈ আগবাঢ়িব পাৰিম এই ক্ষেত্ৰত আংশিক অসুবিধা দেখা যায় অসুবিধাটো এনে ধৰণৰ যে সেন্টিমিটাৰ এককটো মিটাৰলৈ সলনি কৰিবলৈ সহজ
যদিও সেন্টিমিটাৰ স্কুৱেৰ এককটো মিটাৰ স্কুৱেৰ এককলৈ সলনি কৰাত আংশিক অসুবিধা পায়। এতিয়া সেন্টিমিটাৰ অৰ্থাৎ দৈৰ্ঘ্যটো মই যদি 1 সেন্টিমিটাৰ বুলি কওঁ, তাক মিটাৰলৈ পৰিৱৰ্তন কৰিবলৈ একক এশৰে হৰণ কৰিলে মিটাৰলৈ পৰিৱৰ্তন হ'ব। অৰ্থাৎ আমি ইয়াক লিখিব পাৰিম 1/10 স্কুৱেৰ, আৰু এইটোক আমি সহজতে লিখিব পাৰো 1 × 10⁻² মিটাৰ স্কুৱেৰ। অৰ্থাৎ দৈৰ্ঘ্যৰ মান অনায়াসে আমি উলিয়াব পাৰিলো। কিন্তু প্ৰস্থচ্ছেদ এৰ মান যি 1 cm স্কুৱেৰ দিয়া আছে, তাক কেনেকৈ আমি মিটাৰ স্কুৱেৰলৈ পৰিৱৰ্তন কৰিম, তাৰ বাবে আমি বুজি আগবাঢ়ি যাওঁ। শেষত আমি কনক্লুজন পাম। কনক্লুজন পোৱাৰ পিছত শৰ্টকাট মেথডেৰে আমি নিশ্চয় কৰিব পাৰিম। তো মই এইটোক এনেধৰণে ভাবিব পাৰো 1 সেন্টিমিটাৰ মিন্স 1 সেন্টিমিটাৰ স্কুৱেৰ। 1 সেন্টিমিটাৰ স্কুৱেৰটোক আমি এনেধৰণেও লিখিব পাৰো। এতিয়া 1 সেন্টিমিটাৰটোক মিটাৰলৈ নিব লাগিলে নিশ্চয় মই একক এশৰে হৰণ কৰিম আৰু ই মিটাৰলৈ ৰূপান্তৰিত হ'ব। ওপৰত স্কুৱেৰ আছিল, স্কুৱেৰ দিম। তেনে ক্ষেত্ৰত ইয়াক যদি মই স্কুৱেৰ 1 স্কুৱেৰ মানে এতিয়া 1 আৰু 100 স্কুৱেৰ মানে 100 × 100 আৰু এইটো আহি গ'ল মিটাৰ স্কুৱেৰ একক। এতিয়া একক যদি মই একৰ পিঠিত 4টা শূন্য থকা সংখ্যাটোৰে অৰ্থাৎ 10,000ৰে হৰণ কৰো, তেতিয়া কি পাম মই? এই মিটাৰ স্কুৱেৰত প্ৰকাশিত হোৱা ৰাশিটো পাম। অৰ্থাৎ মই ক'ব পাৰো এইটো মানে 1/10⁴ মিটাৰ স্কুৱেৰ। আৰু ইয়াক যদি মই এনেকে লিখো 1 × 10⁻⁴ মিটাৰ স্কুৱেৰ ধৰণেও লিখিব পাৰো। অৰ্থাৎ যদি কেতিয়াবা মোক এই প্ৰস্থচ্ছেদৰ মানটো সেন্টিমিটাৰ স্কুৱেৰত দিয়াই থাকে, তেতিয়াহ'লে তাক মই মিটাৰ স্কুৱেৰত লিখিবৰ কাৰণে যিটো মান দিয়াই থাকিব সেই মানটোৰ লগত 10⁻⁴ পূৰণ কৰি দি মিটাৰ স্কুৱেৰত প্ৰকাশ কৰিলে মোৰ সহজসাধ্য হৈ পৰিব। যেনে মই যদি এটা প্ৰশ্ন লওঁ য'ত প্ৰস্থচ্ছেদ আছিলে, এতিয়া আহিছো এটা প্ৰশ্নলৈকে। প্ৰশ্নটোত এনেধৰণৰ হ'ল যে দৈৰ্ঘ্য দিয়াই আছিলে ধৰি লোৱা 2 সেন্টিমিটাৰ আৰু প্ৰস্থচ্ছেদ এ দিয়াই আছিলে 5 সেন্টিমিটাৰ স্কুৱেৰ। তাৰ ডাল আছিলে তামৰ, এই ৰো হ'ব 1.62 × 10⁻⁸ মিটাৰ। এই ক্ষেত্ৰত ৰোধ উলিয়াব লাগে। তো ৰোধ উলিয়াবলৈ যাওঁতে নিশ্চয় আমি এই এককবোৰ সলনি কৰি ল'ব লাগিব। তো এল সলনি কৰিবলৈ আমাৰ বৰ অসুবিধা নাই। 2ক 100ৰে আমি হৰণ কৰি দিলে মিটাৰলৈ যাব, মানে ইয়াক লিখিব পাৰো 2 × 10⁻² মিটাৰ। কিন্তু প্ৰস্থচ্ছেদক আমি এতিয়া অসুবিধা নিশ্চয় নাপাম। 5 সেন্টিমিটাৰ স্কুৱেৰক আমি মিটাৰ স্কুৱেৰলৈ নিবলৈ 5 × 10⁻⁴ ৰে পূৰণ কৰি দিলে সি মিটাৰ স্কুৱেৰলৈ ৰূপান্তৰিত হ'ব। এতিয়া উক্ত দৈৰ্ঘ্যৰ উক্ত প্ৰস্থচ্ছেদৰ মান বহুৱাই আমি ৰোধ নিৰ্ণয় কৰিব পাৰিম। গতিকে ৰোধ R = ρ/L/A। ইয়াত যদি ৰোধকতাৰ মান আমি 1.62 × 10⁻⁸ ওম মিটাৰ, দৈৰ্ঘ্যৰ মান 2 × 10⁻² আৰু প্ৰস্থচ্ছেদ যদি 5 × 10⁻⁴ বহুৱাও, গাণিতিকভাৱে আমি আগবাঢ়ি গ'লে নিশ্চয় ইয়াৰ এটা সৰল মান পাম। আৰু সেইটো পাবৰ কাৰণে আমি এইখিনি এনেধৰণে আগবাঢ়িব পাৰো। 1.62 × 10⁻² ওপৰত আছে 10⁻⁸ আৰু -2 তো -10, তলত আছে 5 × 10⁻⁴। ইয়াক যদি সৰল কৰো আমি, তেন্তে আমি পাম 5ৰে 20 কাটিলে 0.4, অৰ্থাৎ 1.62 × 0.4 আৰু 10⁻⁴ টো ওপৰলৈ নিলে 10⁻⁻10 আৰু 10⁻+4 হ'ব, অৰ্থাৎ 10⁻⁻6 থাকিব। এইখিনি পূৰণ কৰিলে 4 × 2 = 8, 6 × 4 = 24, 4 হাতে 2, 4 × 4 = 6, অৰ্থাৎ 6.48 × 10⁻⁶ ওম পাবলৈ সক্ষম হ'ম। এনেধৰণে আমি এই গাণিতিক সমস্যাবোৰ সমাধান কৰাৰ প্ৰয়াস নিশ্চয় চলাব লাগিব। ছাত্ৰ ছাত্ৰীসকল, কেতিয়াবা এই প্ৰস্থচ্ছেদৰ ক্ষেত্ৰত পোনে পোনে প্ৰস্থচ্ছেদ নিদি তাৰ ডালৰ প্ৰস্থচ্ছেদৰ ব্যাসাৰ্ধ প্ৰদান কৰিব পাৰে, আৰু ব্যাসাৰ্ধ দিয়া থাকিলে তেনেধৰণে ব্যাসাৰ্ধৰ পৰা পুনৰ বৃত্তীয় কালিৰ সূত্ৰৰ ব্যৱহাৰ কৰি প্ৰস্থচ্ছেদ নিৰ্ণয় কৰিব লাগিব। অৰ্থাৎ πr² সূত্ৰৰে প্ৰস্থচ্ছেদ নিৰ্ণয় কৰি পুনৰ অংকটো এনেধৰণে আমি সমাধান কৰিব পাৰিম। তোমালোকে ঘৰত এনেধৰণৰ সমস্যাবোৰ লৈ প্ৰয়াস কৰিবা। কিবা অসুবিধা পালে তেনে সমস্যাৰ বাবে সদায় মই সমাধানৰ বাবে সুবিধা কৰি দিয়াৰ প্ৰয়াস কৰিম। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। ইয়াৰ পিছৰ ভিডিঅ'ত আমি ৰোধক প্ৰণালীৰ ৰোধৰ বিষয়ে আলোচনা কৰিম। পিছৰ ভিডিঅ' নিৰীক্ষণ কৰিব বুলি আশা কৰিছো। ধন্যবাদ।